নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু আজি আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিছো আৰু আজিৰ এই অনুষ্ঠানটো বিশেষ এইভাবে যে আমি এজন খেলুৱৈক আমি আপোনালোকৰ মাজত চিনাই কৰি দিম প্ৰায় 90 দশকৰ এজন জ্যেষ্ঠ খেলুৱৈ যিজন জ্যেষ্ঠ খেলুৱৈ ইতিমধ্যে 90 দশকৰ পৰা সেই খেলক ইতিমধ্যে বিভিন্নভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে আৰু সদ্যহতে অসম তথা যোৰহাটবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে দুলিয়াজনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন প্ৰতিযোগিতা হৈছিল পাঞ্জা প্ৰতিযোগিতা এই প্ৰতিযোগিতাখনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে এজন খেলুৱৈ ইতিমধ্যে পাঞ্জা খেলত তেখেতৰ আছে বিশেষভাৱে দখল আৰু এইভাবে প্ৰতিজন অসম আৰু অসমীয়া গৌৰৱ সেই বিশেষ খেলুৱৈজন হৈছে আৰছাদ হুছেইন ইতিমধ্যে আৰছাদ হুছেইনে 90 দশকৰ পৰা পাঞ্জা খেলক প্ৰচাৰ প্ৰসাৰ কৰি আহিছে আমি যদি কওঁ যে এজন অভিজ্ঞ খেলুৱৈ আৰু ইতিমধ্যে প্ৰশিক্ষক হিচাপেও আৰছাদ হুছেইনে বিশেষভাৱে নতুন প্ৰজন্মক আগবঢ়াই আছে সেইবাবে পোহৰ লাইভৰ প্ৰথমবাৰৰ বাবে অতিথি হৈছে আৰছাদ হুছেইন আয়া হৈছে আমাৰ সকলোৱে পৰিচিত আৰছাদ হুছেইন দাদা পোনপ্ৰথমে পোহৰ লাইভৰ বিশেষ অনুযায়ী স্বাগতম জনাইছো ধন্যবাদ হয় ইতিমধ্যে যোৰহাটত অসমবাসীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে আপুনি এছিয়া আৰু বিশ্বৰ প্ৰতিযোগিতালৈ আপুনি ইতিমধ্যে নিৰ্বাচিত হৈছে এটা খুব ভাল খবৰ আমি সেই বিষয়ে কথা পাতিম আমি তাৰ প্ৰাগ মুহূৰ্তত আমি পুনে পুনে কথা পাতিব বিচাৰিছো যে পাঞ্জা খেলুৱৈ যি সময়ত প্ৰচাৰ নাছিলে প্ৰায় 90 দশকৰ পৰা আপুনি পাঞ্জা খেলুৱৈৰ জড়িত আমি পোনপ্ৰথমে জানিব বিচাৰিছিলো যে আপোনাৰ শৈশৱ কেনেদৰে অতিবাহিত হৈছিল আৰু এই পাঞ্জা খেলৰ প্ৰতি আপুনি আকৰ্ষিত কেনেকৈ হ'ল মই যেতিয়া শৈশৱ মানে মই যেতিয়া স্কুলত পঢ়ি আছো হয় তেতিয়া মোৰ পাঞ্জা খেলৰ ওপৰত একো ধাৰণা নাছিল আৰু মোৰ ওচৰ পাজৰে কোনো পাঞ্জা খেলুৱৈ নাছিল হয় আমি আৰু সাধাৰণতে ফুটবল ক্ৰিকেট খেলিয়ে সময় অতিবাহিত কৰিছিলো হয় প্ৰথমবাৰৰ বাবে যেতিয়া মই কলেজত মই নামভৰ্তি কৰিবলৈ আহো হয় জেবি কলেজত হয় সেই সময়তে মই পাঞ্জা খেল দেখিলো হয় আৰু খেলটোৰ প্ৰতি মই অলপ আকৰ্ষিত হলো হয় নিজৰো খেলিবলৈ মন গল হয় সেই সময়ৰ পৰাই মই আৰম্ভ কৰিছো ঠিক আৰু কৰোতে মোৰ আৰু প্ৰথমতেতো আমি একো নেজানো আৰু এনেই আহি খেলিও হয় খেলুতে কলেজ লেভেলত খেলিলো তাৰ পিছত জিলা ভিত্তিক খেলিলো আমি তেতিয়া আৰু ইমান ভাল পাৰফৰমেন্স নাথাকে কাৰণ আমি নেজানো হয় তেতিয়া পাঞ্জা খেলৰ প্ৰতি ইমান আকৰ্ষিত নাছিল তেনেকুৱা মানুহ পাঞ্জা খেলৰ প্ৰতি মানুহৰ ইমান টেকনিক্যালি একো নাজানিছিল পাঞ্জা কেনেকে খেলে কি কৰে বা এনেকুৱাও খেল এটা আছে নেকি বা এনেকুৱাও এটা এমএসআৰ গেম আছে নেকি এনেকুৱা নাজানিছিল ক্ৰমান্বয়ে আৰু আমিও খেলিবলৈ আৰম্ভ কৰিলো যোৰহাট জিলাক আমাক দেখিও বহুত যুৱ প্ৰজন্মই তেতিয়া খেলিবলৈ আৰম্ভ কৰিলে এনেকে ক্ৰমান্বয়ে আৰু খেলবিধ অকমান চৰ্চিত হ'ল বহু চৰ্চিত হ'ল খেলবিধ আৰু হৈ আজি এই পৰ্যায় পাইছেহি হয় সেই সময়ত কেনেদৰৰ খেলুৱৈৰ সংখ্যা যথেষ্ট কম আছিলে আচ্ছা পাঞ্জা খেলুৱৈৰ ৰিক্সৰ কথা আছে কেনে নহয় জানো আমাক কওকচোন আমাৰ দৰ্শকসকলক যে পাঞ্জা খেলটো কেনেকৈ খেলা যায় আমি যিটো সময়ত আৰম্ভ কৰিছিলো পাঞ্জা খেলটো সেই সময়ত মানে যেনেকে আগৰ দিনত ধৰক এই এনাস্থেচিয়া আৱিষ্কাৰ হোৱা নাছিল হয় যে মানুহ এজনক ৰোগী এজনক মানে মূৰতে কিবাটাৰে প্ৰহাৰ কৰি পেলাই বেহুছ কৰি পেলাই অপাৰেচন কৰিছিল তেনেকুৱা ধৰণৰ আৰু কাৰণ একো এক্সাৰসাইজ কৰাৰ একো ব্যৱস্থাই নাছিল সাধাৰণতে আৰু কিছুমান জিম বুলিবলৈ নহয় আৰু তেতিয়া আপোনাৰ হেল্প ক্লাব কিছুমান আছিল তাতে আৰু লোহা সুহা ডাঙি আৰু মানুহে নৰমালি অকমান জোৰ অনুভৱ কৰে তেনেকৈ পাঞ্জাটো খেলি আছিল
আৰু সেই বুলি অকল আমাৰ ইয়াৰ কথা কৈছো বিশ্বত সেই মত আগবাঢ়ি আহিছে অন্যান্য ক্ৰান্তিবিলাক বা আমাৰ অসমৰ বাহিৰৰ কিছুমান ৰাজ্যতো পাঞ্জা খেল অকমান আমাতকে প্ৰচাৰ হৈছিল আৰু তেওঁলোকে কিছু কথা জানিছিল আমি একো নাজানিছিলো আৰু সেই মত ইন্টাৰনেটৰ ব্যৱস্থা নাছিল ইন্টাৰনেটৰ ব্যৱস্থা নথকাৰ কাৰণে আমি কোনো বহি জগতৰ লগত আমাৰ কোনো যোগসূত্ৰ নাছিল আমি নিজে প্ৰেক্টিছ কৰো কেনেকে কৰো একো নাজানো আৰু নিজে বনাই লওঁ কিছুমান লোহাৰ বস্তু কিছুমানটো আমি এনেকুৱাও কৰিছো এই ইটাৰ কিছুমান ডোম এনেকে বস্তা তাত ভৰাই পেলাই সেইবিলাকো আমি দাঙিছিলো দাঙি মিলি সেইবিলাক মানে আজি তাৰিখত অনুভৱ কৰিছো আৰু আনসাইন্টিফিক প্ৰেক্টিছ সেইবিলাক কৰি মানুহৰ একো লাভ নহয় বৰংচ ক্ষতিহে হয় সেইবিলাক কৰিছিলো আৰু কিন্তু আজিৰ তাৰিখত আৰু ইন্টাৰনেটৰ যুগ ইউটিউব চাব পাৰে বা আজিকালি সহায় হৈছে আৰু বাহিৰৰ খেলুৱৈসকলকো আজিকালি লগ পোৱা যায় সহজতে লগ পোৱা যায় যোগাযোগ থাকে ইনষ্টাগ্ৰামত হওক বা তেওঁলোকৰ লগত বিভিন্ন মাধ্যমেৰে আজিকালি যোগাযোগ স্থাপন কৰিব পাৰি গতিকে আজিকালি তেওঁলোকে ল'ৰাসকলে জানে কেনেকে প্ৰেক্টিছ কৰিব লাগে গতিকে আজিকালি টেকনিক্যালি বহুত সাউন্ড হৈছে আগতেতো একোই নাছিলে আৰু গতিকে সেই কাৰণে আজি ডেভেলপ হৈছে ক্ৰীড়া ক্ষেত্ৰখন ডেভেলপ হৈছে জেপি কলেজ জগন্নাথ বৰুৱা মহাবিদ্যালয় ইতিমধ্যে অসমৰ এখন চিনাকি মহাবিদ্যালয় আৰু আমি সেই সময়ত দেখিছিলো যে কলেজ সপ্তাহ যি কলেজ সপ্তাহ হৈছিল তাত আপুনি খুব সুন্দৰভাৱে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিল আৰু খেলুৱৈৰ সংখ্যা কম আছিলে আৰু কিন্তু আপোনাক চাবৰ বাবে আপোনাৰ খেল চাবৰ বাবে আমিও নিজে ৰৈ আছিলো বা আমাৰ যিসকল সিনিয়ৰ বা জুনিয়ৰ সকলো আৰ্চাৰ হৈছিল আচলতে প্ৰিন্সদা বুলি ক'লে সেই সময়ত চৰ্চিত আছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সেই সময়ৰ পৰা আপোনাৰ খেলৰ প্ৰতি বেছি আকৰ্ষিত হ'ল মানে সঁচা কথা ক'ব গ'লে মানে হয় এই জেবি কলেজত পাঞ্জা খেলা হয় তাৰ এটা স্বকীয়তাৰ এটা মজা এটা আছে হয় জেবি কলেজত পাঞ্জা খেলি পেলাই আপোনাৰ যিমান মানে আপুনি মানসিকভাৱে আপুনি যিমান মানে আপোনাৰ ভাল লাগে তৃপ্তি পাব হয়তো আজি তাৰিখত আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিও নাপায় কিয় ইয়াতে ধৰক এটা প্ৰেচাৰাইজ থাকে ইয়াতে জিকিব লাগিব আপুনি কিবা কৰিব লাগিব বাহিৰৰ প্লেয়াৰ দেখিব কিবা এটা আপুনি এটা চাপত থাকে কিন্তু তাতে আৰু জেবি কলেজত সব আৰু এটা আমাৰ যিখিনি ল'ৰাই পাঞ্জা খেলিছিলো এটা সবৰ এটা ফ্ৰেণ্ডলি পৰিৱেশ ফ্ৰেণ্ডলি পৰিৱেশৰ কাৰণে আৰু মানে ইমানে ভাল আছিল ইমানে মানে সেই মানে আকৌ মন যায় ঘূৰি যাবলৈ জেবি কলেজত খেলিবলৈ গৈ পেলাই জেবি কলেজৰ পাঞ্জা খেল কিন্তু সঁচাকে এটা আমেজটো বেলেগ আছিল হয় আপোনাৰ পৰিয়ালৰ পৰা কেনেদৰে সহায় লাভ কৰিলে দেউতা মা এনেদৰে তেওঁলোকে সদায় এনকাৰেজ কৰিছিলে মানুহক তেওঁলোকে মাক দেউতাকে সদায় নিজৰ ল'ৰা ছোৱালীক এনকাৰেজে কৰে মেক্সিমাম সাপোৰ্ট পাইছো তেওঁলোকৰ পৰা যথেষ্ট তেওঁলোকে আজি সহায় নকৰাহেঁতেন বা এতিয়াও ষ্টিল মোৰ পৰিয়ালতে মোক সহায় কৰে বহুত ধৰক মানে অনুপ্ৰাণিত কৰে নহলেতো আজি তাৰিখত এইটো খেলাটো সম্ভৱ নহব কাৰণ মই বহুত বছৰ ধৰি প্ৰায় আজি 25 বছৰ কাল ধৰি মই খেলৰ লগত জড়িত হৈ আছো কিন্তু সম্ভৱ নহয় যদি পৰিয়ালৰ ফালৰ পৰা এটা সহায় নাপায় আৰু পিছে আসলে সেই সময় আপোনাৰ দৰে খেলুৱৈসকল বিশেষ খুব কম আছিলে আৰু আপোনালোকে সেই সময়ত পাঞ্জা খেলৰ প্ৰতি যি উৎসাহিত কৰিলে নতুন প্ৰজন্ম হয়তো আজিৰ তাৰিখত একাধিক বহুবাৰ হয়তো নতুন প্ৰজন্ম আগবাঢ়িছে খেলৰ প্ৰতি এই বিষয়ে কি কওঁ কাৰণ আপোনালোকে সেই সময় যদি পাঞ্জা নেখেলিলেহেঁতেন বা পাঞ্জা খেলখন যদি প্ৰচাৰ নকৰিলেহেঁতেন হয়তো নতুন প্ৰজন্ম আগবাঢ়ি নাহিলেহেঁতেন কি ক'ব এই বিষয়ে সেইটোতো ধুৰুপ কাৰণ বস্তুটো আমি যি ধৰণে কোনো এটা বস্তু এটা চূড়ান্ত পৰ্যায় নেপাইগৈ যেতিয়া তাৰ ওপৰত কণ্টিনিউয়াছলি এটা তাৰ ওপৰত যদি এটা কাম কৰি থকা নহয় আমি দুটা দশক ধৰি আমি পাঞ্জা খেলৰ লগত আমি জড়িত হৈ আছো যিমান পাৰিছো আমি টেকনিক্যালি প্লেয়াৰ খিনিক আমি সাপোৰ্ট কৰিছো খেল অৰ্গানাইজ কৰিছো খেল পাতিছো আমি মাপিছো প্লেয়াৰক আহক আমি বিভিন্ন ধৰণে আমি পাঞ্জা খেলৰ প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে আমি যিমান পাৰো আমি আপোনালোকৰ মিডিয়া বন্ধুসকলৰ সহায় লৈছো যাতে আমাক অকমান প্ৰচাৰ দিব লাগে আৰু এই ধৰণে আজি কৰি গৈ এটা গতি লাভ কৰিছে পাঞ্জা খেলে ইতিমধ্যে আপোনাৰ গৃহত আমি উপস্থিত আছো দেখিছো যে প্ৰায় বহু সংখ্যক চাৰ্টিফিকেট আছে আসলে মানপত্ৰ যে এই সময় আসলে আপোনাৰ মূলধন বুলি ক'ব পাৰি কাৰণ আপোনাৰ যি দুটা দশক জুৰি পাঞ্জা খেলৰ প্ৰতি আপুনি যি সুন্দৰভাৱে খেলি আছে এই সময়ত নিশ্চিতভাৱে উৎসাহিত কৰে যে ইমান আপোনাৰ মানপত্ৰ জমা হৈ আছে গৃহত আসলে এইখিনি নিশ্চিতভাৱে আগবাঢ়ি যোৱাত সফল হয় বুলি কি ক'ব এই মুহূৰ্তত আসলতে আপুনি কিছুমান বস্তু পইচা দিও মানুহে কিনিব নোৱাৰে গতিকে এইবিলাক বস্তু হৈছে
মই কৰি যোৱা এটা মই যেতিয়া মই আৰু অধিক মোৰ বয়স হৈ যাব তেতিয়া মই আৰু অতীতটো ৰোমন্থন কৰিলে মোৰ খুব ভাল লাগিব মোৰ যে মই এইখিনি কৰিছিলো এনেকে কৰিছিলো আৰু এইখিনি এটা স্বকীয় মৰ্যাদা থাকিব কাৰণ নতুন প্ৰজন্মই দেখিব আৰু দেখি পেলাই মোৰ পাছৰ প্ৰজন্মই এইখিনিক লৈ পেলাই নিশ্চিতভাৱে গৌৰৱান্বিত হ'ব আৰু আচলতে কি হয় আপুনি এজন পাঞ্জা খেলুৱৈ হোৱাৰ সমান্তৰালভাৱে আপুনি সংগঠক বুলি ক'ব পাৰো কাৰণ আমি যদি চাওঁ আৰছাদ হুছেইনে অকল পাঞ্জা খেলুৱৈ প্ৰচাৰ কৰাৰ লগতে নহয় তেখেতে নতুন প্ৰজন্মক আগবঢ়াই লৈ গৈছে এইটো এটা খুব সুন্দৰ চিন্তা মহৎ প্ৰচেষ্টা বুলি কওঁ আপুনি যেহেতু পাঞ্জা খেলুৱৈ সকলোৱে চিনি পায় সমগ্ৰ অসমবাসীয়ে সমান্তৰালভাৱে নতুন প্ৰজন্মক আপুনি উৎসাহিত কৰি আছে এই বিষয়ে আপুনি কি ক'ব সব নতুন প্ৰজন্মক মই আজিকালি প্ৰায় নতুন প্ৰজন্মৰ ল'ৰাখিনিৰ লগতে থাকো মানে পাঞ্জা খেলৰ কাৰণ তেওঁলোকক মই মনোবল বৃদ্ধিৰ কাৰণে মই তেওঁলোকক বিভিন্ন ধৰণে মই চেষ্টা কৰি আহিছো মই এতিয়া যতে মোক পাঞ্জা খেলৰ ল'ৰাই লগ পাই কিবা সুধিলে মানে মই তেওঁলোকক কেতিয়াও নিৰীক্ষা কৰা নাই মই তেওঁলোকক মই যি পাৰো মই যি ধৰণে ক'ব পাৰো মই তেওঁলোকক সদায় পজিটিভ কথা কওঁ মই তেওঁলোকক সদায় পজিটিভ ভাৱে তেওঁলোকক আগবাঢ়িবলৈ কওঁ আৰু তেওঁলোকে মোক সেইটো কাৰণে ভাল পায় আজি যিখিনি পাঞ্জা খেলৰ ল'ৰা আছে আমাৰ যোৰহাট জিলাৰ আজি সেই ল'ৰাখিনি আজি মোৰ লগত খুব ভাল সম্পৰ্ক আজি ঈশান কাশ্যপে হওক আজি গৌৰৱ প্ৰতিম দত্তই হওক এই ল'ৰাখিনি খুব মানে মোক ভাল পায় আৰু সেইটো কাৰণে মানে মোৰ এই বস্তুটো তেওঁলোকে খুব মানে পজিটিভ ভাৱে লয় তেওঁলোকক মই সদায় এনকাৰেজ কৰি আহো তেওঁলোকে আজি ভালকে খেলিছে আজি ভাল প্লেটফৰ্ম এখনত খেলি আছে গতিকে তেওঁলোকক মই কোনোদিন মানে নিৰীক্ষা কৰা নাই যে তোমালোকে আগবাঢ়িব পাৰিবা বহুত তোমালোকে বহুত ভাল হৈছে আগতকে এনেকে সদায় মই নেগেটিভ কথা নকওঁ কেতিয়াও পজিটিভ কথা কওঁ আৰু আপোনাৰ নেতৃত্বতে বা মুকুটদা আছে অমৰজিৎ লাহন ডাঙৰীয়া আছে আপোনালোকে সকলোৱে মিলি প্ৰতি বছৰে পাঞ্জা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে এইটো এটা শুভ লক্ষণ বুলি ক'ব পাৰি তেওঁলোকো সুসংগঠক হয় যথেষ্ট এই ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা আছে তেওঁলোকক যথেষ্ট যিমান পাৰে খেলুৱৈসকলক উৎসাহিত কৰি আহিছে আমি নিজেও দেখিছো আপুনিও উপস্থিত থাকে তেনেধৰণৰ প্ৰতিযোগিতাসমূহত আৰু ইয়াৰ পিছতে আপোনাৰ পৰা জানিব বিচাৰিছো যে আপুনি বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছে অসমক প্ৰতিনিধিত্ব কৰিছে এই বিষয়ে কি ক'ব আপুনি এতিয়ালৈকে কিমানখন খেলত অংশগ্ৰহণ কৰিছে মই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়তটো মই 7 বাৰ মান মই গোল্ড মেডেল পাইছো ৰাষ্ট্ৰীয় পৰ্যায়ত মই 3 বাৰ পাইছো আৰু জিলা ভিত্তিতটো আৰু মই 12-13 বাৰ মান মই পাইছো কলেজ লেভেলতো খেলিছো ইউনিভাৰ্চিটি লেভেলত খেলিছো আপোনাৰ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত খেলিছো তেনেকে যথেষ্ট সংখ্যক খেলিছে হয় আৰু যোৰহাটবাসী ৰাইজে আপোনাৰ যথেষ্ট মৰম দিছে আৰু বিভিন্ন সময়ত দেখিছো যে জাতীয় সংগঠনসমূহ হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আপোনাক বিশেষভাৱে সম্বৰ্ধনা জনাইছে কিন্তু এই মুহূৰ্তত চৰকাৰৰ যথেষ্ট কৰণীয় আছে কাৰণ ক্ৰীড়া খেলুৱৈসকলক বা ক্ৰীড়া সংগঠনসকলক চৰকাৰে নিশ্চিতভাৱে সহায় সহযোগ আগবঢ়াব লাগিব বিশেষভাৱে যোৰহাটবাসী ৰাইজক কি ক'ব আৰু চৰকাৰৰ প্ৰতি ক্ৰীড়া বিভাগৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব আজি যোৰহাটবাসী ৰাইজক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তেওঁলোকৰ আশীৰ্বাদৰ অবিহনে কোনো এজন যোৰহাটৰ পৰা ক্ৰীড়া ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰে গতিকে এইটো যোৰহাটবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু চৰকাৰক এটা আহ্বান কৰো যে আজি আমিয়ে হৈছো বা আমাৰ উঠি অহা প্ৰজন্মই হৈছে তেওঁলোকক অকমান যদি সহায় কৰে বা তেওঁলোকক যদি অকমান উৎসাহিত কৰে বিভিন্ন ধৰণে বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত কৰো বুলি ক'লে বহুত পন্থা আছে কৰো বুলি ক'লে তেওঁলোকে বহুত কিবা কিবি কৰিব পাৰে গতিকে অকমান সুদৃষ্টি ৰাখিব লাগে খেলুৱৈসকলৰ ওপৰতো কাৰণ তেওঁলোকে এইবিলাক কৰি অসমৰ নাম কৰিব ভাৰতৰ নাম কৰিব আজি বিশ্বত যদি অসমৰ ল'ৰাই যোৰহাটৰ ল'ৰাই কিবা নাম কৰে গৈ পেলাই কাইলৈ যোৰহাটৰে নাম হ'ব বা অসমৰ নাম হ'ব অসম চৰকাৰৰ আন্ডাৰতে এই ল'ৰাখিনি আছে অসমৰ ভিতৰৰ ল'ৰা অসমীয়া ল'ৰা গতিকে তেওঁলোকক সহায় সহযোগ অকমান কৰিলে চৰকাৰৰ ফালৰ পৰা মোৰ বিনম্ৰ অনুৰোধ এইটো যে কৰিলে ভাল হয় আৰু হয় নিশ্চয় আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক আমি জনাইছো যে আৰছাদ হুছেইন প্ৰায় 2 দশক জুৰি পাঞ্জা খেলৰ লগত জড়িত হৈ আছে আৰু আমি এইভাবে পোহৰ লাইভতে আহি তেখেতক বিশেষভাৱে অসমৰ ৰাইজৰ মাজলৈ এইভাবে লৈ আহিছো
যে আমাৰ ক্ৰীড়া বিভাগৰ যোগেদি আমি ক্ৰীড়া বিভাগক আমি এটা আহ্বান জনাব পাৰোঁ যে এইসকল খেলুৱৈ বা ক্ৰীড়া সংগঠকৰ অসমৰ পাঞ্জা খেলৰ প্ৰতি যথেষ্ট অৱদান আছে অনাগত দিনত নিশ্চিতভাৱে আৰছাদ হুছেইন ডাঙৰীয়াক যদি আমি বিশেষভাৱে সহযোগিতা আগবঢ়াব পাৰোঁ নিশ্চিতভাৱে নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাত যথেষ্ট সহায় হ'ব আৰু প্লিজ দা ইতিমধ্যে আমি বহু কথা পাতি আছোঁ আৰু এই মুহূৰ্তত আপোনাৰ পৰিয়ালৰ যথেষ্ট সহযোগিতা আগবঢ়াবি কি ক'ব এই মুহূৰ্তত হয় তেওঁলোকৰ মই কৈছো আগতো যে তেওঁলোকৰ সমৰ্থন নহলে হওক বা হয় 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 এই কৈছো তেওঁলোকে সমৰ্থন নকৰিলেতো দিগদাৰি হ'ব কাৰণ তেওঁলোকে সদায় মই কেতিয়াবা নকৰো বুলি ক'লেও তেওঁলোকে কয় যোৱা কৰাগে কৰা তেতিয়া মানে ভাল লাগে আৰু এটা পজিটিভ ভাইবছ এটা নহলেতো আৰু কেতিয়াবা কেতিয়াবাতো নিজৰ মনটো কেতিয়াবা নাযায় কৈছে আৰু নকৰো আৰু ইমান দিন কৰিলো উৎসাহিত কৰি থাকে তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ দিশ আচলতে যদি পৰিয়ালৰ ফালৰ পৰা সহযোগিতা নাথাকে আগবাঢ়ি যোৱা যথেষ্ট কিন্তু এঙাৰ আহে আচলতে নিশ্চয় নিশ্চয় হয় আৰু যেহেতু আপুনি এবাৰ এছিয়াত খেলিবলৈ যাব এছিয়া যি চেম্পিয়নশ্বিপ হ'ব বা বিশ্ব চেম্পিয়নশ্বিপ তাৰ বাবে আপুনি নিৰ্বাচিত হৈছে আৰু সদ্যহতে যি আপুনি ৰূপৰ পদক লাভ কৰিলে আমি নিশ্চিতভাৱে যোৰহাটবাসী হিচাপে গৌৰৱান্বিত অনুভৱ কৰিছোঁ এই মুহূৰ্তত সেই খেলখনেই সন্দৰ্ভত কি ক'ব সুন্দৰ খেলখন আপুনি নিশ্চিতভাৱে অসমবাসীক উপহাৰ দিলে কি ক'ব হয় নিশ্চিতভাৱে খুব ভাল মেমৰেবল খেল এখন মনত থাকিব জীৱনত কেতিয়াবা পাঞ্জা খেল বাদ দিয়াৰ পিছতো মনত থাকিব কাৰণ এখন ডাঙৰ খেল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল তাতে ধৰক খেলুৱৈ সকলো তেওঁলোক যথেষ্ট শক্তিশালী লগত খেলিছো মই তেওঁ ইতিমধ্যে তেওঁ 25 বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হৈছে 25 বাৰ চেম্পিয়ন হৈছে তেনেকুৱাজন খেলুৱৈৰ লগত খেলিব পৰাটো এটা নিজৰ কাৰণে এটা অনাৰৰ কথা ভাল লাগিল খুব যথেষ্ট আৰু আপুনি এছিয়া চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত নিৰ্বাচিত হৈছো তাৰ কাৰণে মই এতিয়া প্ৰিপাৰেচন আৰম্ভ কৰিছো আৰু তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ লাগিব যোৰহাটবাসী ৰাইজৰ আশীৰ্বাদ লাগিব তাৰ কাৰণে মই যথেষ্ট এতিয়া কষ্ট কৰিব লাগিব হেয়াই আৰু আপুনি যেহেতু এজন জ্যেষ্ঠ পাঞ্জা খেলুৱৈ আপুনি পাঞ্জা খেলটো প্ৰসাৰ কৰিবৰ বাবে আপুনি কি পদক্ষেপ ল'ব এই মুহূৰ্তত যদি কওঁ আপুনি পদক্ষেপ হিচাপে মই যিসকল ল'ৰাক মই সকলোকে আহ্বান কৰো যিসকল উদীয়মান ডেকা ল'ৰা তেওঁলোকে যাতে বেয়া দিশৰ ফালে আগগতি নকৰি এই বিভিন্ন ধৰণৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হওকহি পাঞ্জা বুলিয়ে নহয় বিভিন্ন ক্ৰীড়া তেওঁলোকে যোনে যিটো ভাল পায় খেলক পাঞ্জাৰো এটা স্বকীয় মৰ্যাদা আছে ভাকিয়াৰ এটা ইমেজ আছে ইয়াৰ এইটো খেলি খুব ভাল পাব মই বিশেষকৈ পাঞ্জা খেলৰ কথাই কম আহক আমি আছো আমি সকলো সহায় সহযোগিতা আগবঢ়াম আমি কেনেকৈ খেলাব লাগে আমি লাহে লাহে আমি জিলা ভিত্তিক ৰাজ্যিক ভিত্তিত কেনেকৈ আমি আগবঢ়াই নিব লাগে সেইখিনি আমি আছো সহায় সহযোগ আমি কৰিম আগবাঢ়ি আহক বিভিন্ন আজিকালি দেখিছো ডেকা ল'ৰাবিলাক বেয়া বস্তুৰ প্ৰতি আসক্তি বাঢ়িছে আহ্বান কৰিছো সকলোকে যাতে এইবোৰ পৰিত্যাগ কৰি ক্ৰীড়া ক্ষেত্ৰত অকমান আগবাঢ়ি আহক আমাৰ দৰ্শকসকলেও আপোনাৰ পৰা জানিব বিচাৰিব বিশেষভাৱে নতুন প্ৰজন্মই আচলতে পাঞ্জা খেলৰ টেকনিকটো যদি কওঁ যে মূলগত টেকনিক কোনটো হয় আচলতে পাঞ্জা খেলৰ মূলগত টেকনিক বুলি ক'লে বহুতখিনি টেকনিক আছে ৰিষ্ট পাৱাৰ লাগিব ৰিষ্ট যথেষ্ট শক্তি লাগিব ইভেন আপোনাৰ ফিংগাৰৰ পৰা একদম আৰম্ভ কৰি আপোনাৰ একদম মানে গোটেই সৰ্বশৰীৰৰ শক্তি লাগে কেতিয়াবা হাতো ভাঙি যোৱাকে আমি দেখিছো ভাঙে এক্সিডেণ্টলি ধৰক প্ৰায়বোৰ বহুত খেলতো ভাঙে ফুটবলতো ভাঙে বক্সিঙতো ভাঙে বা বহুত খেলত আছে ভাঙে হাত ভাঙে কষ্ট হয় জোৰৰ খেল যেতিয়া আৰু হাতখনৰ ওপৰতে গোটেই শক্তিটো লাগে কিন্তু এনেকুৱা নহয় যে অকল এটা বা দুটা মাছুল ইনভলভ হয় গোটেই শৰীৰৰ মাছুলে ইনভলভ হয় আৰু শেষত আপোনাৰ পৰা আমি জানিব বিচাৰো যে যুৱতীসকলো কিন্তু আগবাঢ়ি আহিছে আপোনাৰ যিসমূহ প্ৰতি বছৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰে মই তাত নিজে গৈছো তাত আচলতে যুৱতীসকলো আগবাঢ়ি আহিছে কি ক'ব এই মুহূৰ্তত মই খুব ভাল পাওঁ এইটো খুব শুভ লক্ষণ যুৱতীসকলো যে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত কোনো পিছ পৰি থকা নাই গতিকে এইটো এটা খুব শুভ লক্ষণ আমাৰ যোৰহাটৰ কাৰণে হওক বা অসমৰ কাৰণে হওক এইটো এটা খুব পজিটিভ চাইন এটা খুব শুভ লক্ষণ আৰু শেষত আপোনাক আমি এছিয়া চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ আপোনাক আমি বহুত বহুত আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ আপুনি দুইখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু অসম তথা যোৰহাটবাসী ৰাইজলৈ আপুনি গৌৰৱ কঢ়িয়াই আনক ধন্যবাদ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ আমি আজি বিশেষভাৱে আপোনাৰ লগত কথা পাতিলোঁ আৰু বিশেষভাৱে পাঞ্জা খেলক প্ৰচাৰ কৰাৰ লগতে আপোনাৰ নতুন প্ৰজন্মৰ বাবে আপোনাক আগবঢ়াই দিলোঁ আৰু বহু নতুন প্ৰজন্ম আপোনাৰ বাবে আদৰ্শ ইতিমধ্যে আমাৰ পোহৰ লাইভৰ যোগেদি যিসকল নতুন প্ৰজন্মই চাই আছে বহুতে আপোনাক চিনি পায় আৰু তেখেতসকলো উৎসাহিত হ'ল আৰু বিশেষভাৱে পাঞ্জা খেলৰ বাবে উৎসাহিত হৈছে যে পাঞ্জা খেলিব লাগে ক্ৰীড়াক জীয়াই ৰাখিব লাগে আপুনি এগৰাকী খেলুৱৈ হোৱাৰ সমান্তৰালভাৱে ক্ৰীড়া সংগঠক আৰু নতুন প্ৰজন্ম আগবঢ়াই আপুনি খুব ভাল পায় বহুত বহুত আপোনাক ধন্যবাদ থাকিল আপোনালোকলৈ
প্ৰিয় দৰ্শক, এয়া হৈছে আৰছাদ হুছেইন, এজন জ্যেষ্ঠ পাঞ্জা খেলুৱৈ, ক্ৰীড়া সংগঠক। যোৰহাটত অসমবাসীৰ বাবে খুব ভাল খবৰ যে এইবাৰ এছিয়া চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে। আমি এইবাবেই এনেধৰণৰ জ্যেষ্ঠ খেলুৱৈজনক আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ যে যথেষ্ট পাঞ্জা খেলৰ প্ৰতি অৱদান আছে। 90 দশকতে যদি আৰছাদ হুছেইনে পাঞ্জা খেল নেখেলিলেহেঁতেন হয়তো আজিৰ তাৰিখত নতুন প্ৰজন্মই পাঞ্জা খেলৰ প্ৰতি উৎসাহিত নহ'লহেঁতেন। আচলতে আৰছাদ হুছেইনৰ লগতে বহুকেইজন যোৰহাটৰ পাঞ্জা খেলুৱৈ আছে, কিন্তু আমি যদি কওঁ সেই সময়ে যথেষ্ট কম আছিল খেলুৱৈ। আজিৰ তাৰিখত বাঢ়িছে, সংখ্যা হৈছে, কিন্তু এই মুহূৰ্তত আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ পাঞ্জা খেলৰ প্ৰতি যথেষ্ট অৱদান আছে। আৰু আজিৰ এই বিশেষ অনুষ্ঠানটো আপোনালোকে চাই নিশ্চিতভাৱে ভাল পালে। পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভত। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'লো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।